মায়ে কিনো চাহ বনালে চব সৰহকৈ দিছে বাৰু। গাখীৰ, পানী, চাহপাত, আদা, লং, ইলাচি, তেজপাত একোৱেই নিদিবলৈ বাকী নাই। কিন্তু চেনি নিদিলে। পাতা চেনি অকণমান দিবা নি গাৰ্লফ্ৰেণ্ডৰ পৰা খুজি? শুনিছানে? নে কাণখন বন্ধ কৰি থৈছা আমাৰ কাৰণে? অকল গাৰ্লফ্ৰেণ্ডৰ কথা শুনিবলৈহে আজিকালি তোমাৰ কাণ দুখন নে কি? পাৰ্টনাৰ ধেমালি নকৰিবা বে, মাথা চাথা এনেকুৱা গৰম হৈ আছে নহয়। হ'ব তেন্তে, সময় পালে বাৰাণ্ডালৈও পাক এটা মাৰিবাচোন। তোমাৰ পুৰণি বন্ধু নাৰায়ণে বাৰাণ্ডাতে অপেক্ষা কৰিব তোমালে। ৱেইটিং? চালা সেইকাৰণে মোৰ লগত অথনিৰ পৰা মেছেজ কৰি আছিলে মানে, বেলেগৰ লগত ৱেইটিং। বা ওচৰত বোলে কোনোবা আছে কথা পাতিব নোৱাৰে, কিন্তু ফোন নকৰাহেঁতেনতো মই গমেই নাপালোহেঁতেন ওচৰত কোনোবা আছে নে ৱেইটিঙত কোনোবা আছে। কথা পাতিব নোৱাৰে মোৰ লগত, কমটি হাৰামি নহয় দেই এইজনী। নাই নাই, এইডাল আদি বাহিৰলৈ ওলাই অহা আশা নাই। যি ভাগেহে কথা পাতিছে ভূপে লম্ভা লিখীয়া, পগলা পগলা গোটেইটো। মোৰতো এনেকুৱা লাগিছে কেতিয়াবা কাজিয়া লাগি থাকোঁতে ইফালে গাৰ্লফ্ৰেণ্ড গৈ ঘৰ সোমাবগে। তাতে ছোৱালীজনীও সৰু, একো এটা ভালকৈ বুজি পোৱা হোৱাই নাই, কিন্তু কাজিয়া লাগিবলৈ ভালকৈ শিকি থৈছে যেন লাগিছে। ব'লা। মই মনতে ভাবিহে আছিলোঁ, এইটোৱে সঁচাকৈ ওলালে নেকি ছোৱালী আনিবলৈ? ক'লৈ ইমান খৰখেদাকে? কুকুৰ এটাৰ লগত ৱেইটিং আছিলে বে তাই। কাজিয়া লাগি লাগি লাষ্টত কিবাকে এড্ৰেছটো পালোঁ। এতিয়া তাৰ ঘৰটো বিচাৰি গৈ ঘৰতে বজাই থৈ আহোঁগে, ব'লা। লাভ নাই বে পাৰ্টনাৰ, এইবোৰ কৰি লাভ নাই। কিমানক মাৰিবা, কিমানক হতাবা, এইবোৰ কাজিয়া যুদ্ধ সদায় চলি থাকিব। তাতকৈ তোমাক ভাল বুদ্ধি এটা দিম, ব'লা ভিতৰলৈ ব'লা। অ'কে, তেতিয়াহ'লে পাৰ্টনাৰ দেৰি কি হয়, গয়িং টু গাৰ্লফ্ৰেণ্ডৰ ঘৰ। আজি সত্যদা আৰু নাৰায়ণ দা আহিলে, বহুত দিনৰ মূৰত দেখিলো দেই। আহক আহক। দে ভাই দে, বনাই দে। আজি সত্যদাক পুৰা জেণ্টলমেন বনাই দে। মইতো এনেও জানো বনিলে সত্যদাই বনিব, নাৰায়ণ দা এনেও খুব কমটিকেই বনে। বহক দাদা বহক। চেছ, ইয়ালৈ আহি ভুলেই কৰিলোঁ আজি। এইটোৱে কথা কোনোবা ফালে নি আছে। চাদৰ মেখেলা পিন্ধা কাহিনী গোটেই কৈয়ে শেষ কৰিব যেন লাগিছে। নাৰায়ণৰ আগত আজি বেয়া লাজ পাম। হ'ব হ'ব দে ভাই, কথা বহলাই নাথাকিবি আৰু। এফালে যাব লাগে মানে আমাৰ কাম আৰম্ভ কৰি দে, চুলিখিনিৰ পৰা ষ্টাৰ্ট কৰ। লাগি যা কাম। এই হাতত কেঁচি ল'লো আৰু এই হৈ গ'ল আপোনাৰ চুলি কাটোতেনো সময় লাগিছেনে? পাহৰিলে নি সেইদিনা যে চাদৰ মেখেলা পিন্ধা দিনা আধা ঘণ্টাতে ওলাই দিয়া নাছিলো নে? তাকো ছোৱালী মেকআপ কৰি। আজিহে গম পালো চাদৰ মেখেলা পিন্ধোৱা মেকআপ আৰ্টিষ্টজন তই আছিলি মানে। আৰু কি, আৰে আধা ঘণ্টাত চুটি চুলি দীঘল কৰি দিছো, খহটা গাল মিহি কৰি দিছো, মতা মানুহ কাপোৰ পিন্ধাই মাইকী কৰি দিছো। আৰু আজি আপোনাৰ এইকেইডাল চুলি কাটিবলৈ মোক সময় লাগিব নেকি? 2 মিনিট মাত্ৰ, 2 মিনিট ৰখা সত্যদা। সত্যদাই আজিকালি বেছিকে কথা নকয়, তই লাগি যা ভাই, লাগি যা। কি হলো পাৰ্টনাৰ, বৰ একান্ত মনে গাড়ী চলাইছা যে নে কাষত মই আছো বুলি পাহৰিলাই? যি কি নহওক, জীৱনত প্ৰথমবাৰ এনেকুৱা অভিজ্ঞতা হৈছে দেই। প্ৰথমবাৰ দেখিছো ইমান নিমাত নিস্তব্ধ সত্য। পাৰ্টনাৰ মোৰ এইকেইদিন দিনে বেয়া চলি আছে দেই। দেখিলাই দেখোন, এটা ওচৰলৈ গ'লো চুলি কাটিবলৈ, এনেই মিছামিছি পুৰণা কথাবোৰ উলিয়াই লাজখন দি পঠিয়াইছে। সেইবোৰ বাদ দিয়া এতিয়া, আজিৰ কথাটো চিন্তা কৰা। শহুৰৰ ঘৰলৈ ওলাইছা আজি জীৱনত প্ৰথমবাৰ। সুদা হাতে গ'লে নহ'ব নহয় পাৰ্টনাৰ। বেলেগৰ ঘৰলৈ যোৱাৰ আগতে খালী হাত জোকাৰি গ'লে নহ'ব, কিবা কিবি লৈ যাব লাগিব। সেইটো হয়, কিন্তু পইচাই নাই। চব ফালৰ পৰাই মোৰতো গৰম হৈ আছে মানে আজি। মোৰ লগত আছে দিয়া, চলি যাব আজি দিনটো। কিন্তু বেলেগ যি নিনিলেও 1 নম্বৰতে মিঠাই আৰু 2 নম্বৰতে কি জানা, হ'বলগীয়া শাহু আইৰ কাৰণে কিবা এটা গিফ্ট লৈ ল'বা, অকণমান দামী চাই। তেতিয়াহে ইমান কষ্ট কৰি যোৱা কিবা এটা লাভ হ'ব, বুজিছা? চাদৰ মেখেলা দেখুৱাবচোন দাদা, অলপ ভাল চাই। চাদৰ মেখেলা ষ্টক সেইফালে আছে দাদা, আহক। আপোনাক যেনেকুৱা ডিজাইনৰ লাগে নতুন নতুন চাদৰ মেখেলা চব এভেইলেবল দাদা আমাৰ দোকানত, আহক। এইফালে আহক। পাৰ্টনাৰ, তুমি চাই পচন্দ কৰি কিনি লোৱাগে, নহ'লে মই তাইক ফোনটো কৰি কৈ দিওঁ ঘৰলৈ গৈ আছো বুলি। কোৱাই নাই নহয় এতিয়ালৈকে। বাৰু তেন্তে। আমাৰ ঘৰলৈ আহিছা এতিয়া? কিন্তু এনেকে ঘৰতে আহিছো বুলি ক'লে হ'ব নেকি? আৰু ঘৰত মা পাপা কোনো নাই যে, চব বজাৰলৈ গৈছে। আজি নহ'লে নেলাগে দিয়া না, বেলেগ এদিন আহিবাচোন। এতিয়া মই ফোন কৰাৰ লগে লগে ঘৰত মানুহ নোহোৱা হৈ গ'ল নে?
অথনি দেখোন তোমাৰ চাৰিওফালে মানুহে মানুহ নধৰা হৈ আছিলে কথা পাতিব নোৱাৰাকে বাহানা নচলিব আজি মই যাম বুলি কৈছো যামেই বজাৰ চজাৰ কৰি মেলি ৰেডি ই মানে মোলে গিফ্টটো কিনিলে আহিম বুলি মাতিয়ে দিওঁ আৰু তেতিয়াহ'লে গিফ্টৰ কথা আছে তোমালোকে আহিবলৈ ওলালা যদি আহা নহ'লে মাহঁতো আহি পাবহিয়ে বাৰু অলপ পিছত তুমি আহি পোৱা মানে মাহঁতো পাই যাবহি কিন্তু এটা কথা আকৌ মাৰ আগত তুমি মোৰ ফ্ৰেণ্ড হয় বুলি ক'ব লাগিব কিন্তু প্লিজ নহ'লে মায়ে গালি দিব মোক হ'ব তেতিয়াহ'লে কিন্তু আজিৰ কাৰণেহে ফ্ৰেণ্ড দেই আৰু এদিন গ'লে কিন্তু ডাইৰেক্ট বয়ফ্ৰেণ্ড বুলি ক'ব লাগিব অ'কে আজি তেতিয়াহ'লে বঢ়িয়া চাই গিফ্ট এটা পাম মা ফিল্টাৰটো লগালে বোলে বিউটিফুল হৈ যায় ভালকৈ কাপোৰ পিন্ধিলে হেনো লাইট কমি যায় নাই কোনো কথা নাই আধাকৈ পেট দেখাব দিলত হেনো পায় নাই নিকে ভাগ্য নাই এনেকৈ ৰীল বনালে জানো বহুত টকা পায় আইও মই ভাবিছিলো আপুনি পাকঘৰলৈ আহি চাগে খাবলৈ কিবা এটা বনাই আছে কিন্তু পাকঘৰটো আপুনি ৰীলছকে বনাই আছে মই তোমাৰ কাৰণে মেগী কেতিয়াবা বনাই থৈছো আমলেট এটা বনাই খাই দিবা পাপা আহি ভাতটো বনাব ন মাক কেনেকৈ কওঁ বাৰু লগৰ দুটা আহিছে বুলি মায়ে এইবোৰ কথা এনেও মোতকৈ ভালকৈ জানে লাজে পাম চাগে ইফালে গিফ্টটোৰ কথা আছে অ' মা আমাৰ ঘৰলৈ মানে আজি মানে অকণমান পিছত মানে এতিয়া মোৰ ফ্ৰেণ্ড দুটা আহিম বুলি কৈছে তুমি পাৰিলে অকণমান সময় কথা পাতি দিবা না সিহঁতৰ লগত প্লিজ ফ্ৰেণ্ড বাৰু দেখা যাব তেনেকুৱা ফ্ৰেণ্ড এটা সময়ত মোৰ ঘৰলৈ কিমান আহিছিলে কিমান ঠগিছিলো মাক আয়ো পালেহি বা ইমান ডাঙৰকে ফুলি আহিছে মোনাটো ঢেৰ কিবা কিবি আনিছে যেন লাগিছে মোলে পাৰ্টনাৰ এইজনীয়ে যে মোৰ লগত কাজিয়া লাগি থকাজনী তুমিতো আজিহে দেখিছা ন পালাহি বহা এইটো লৈ যা ভিতৰলে এইডালে হাতখনত জানি বুজি চুই দিছে আকৌ কমটি বস্তু নহয় দেই অ' পাৰ্টনাৰ কথা এটা কম বেয়া নাপাবা গাৰ্লফ্ৰেণ্ড নহয় তোমাৰ জীয়েক হ'বলৈহে হৈ আছে বেয়া ডাঙৰ ছোৱালী এজনী ভাল পাইছা দেই পালাহি তোমালোক পালোহি তোমালোক আমাৰ মাজনীৰ ফ্ৰেণ্ড হয় কিন্তু দেখাত তোমালোকক তাইতকৈ বহুত ডাঙৰ যেন লাগে কোৱা কাৰণে আকৌ বেয়া নাপাবা যি কি নহওক তোমালোক বহাচোন মই চাহ বনাই আনোগে পাৰ্টনাৰ ইয়ালৈ আহি কিন্তু আজি লোকচান নহ'ল এতিয়াই কৈ থলো ভনীয়েকজনী তোমাৰ আৰু বায়েকজনী মোৰ পিছত কিন্তু উল্টা পুল্টা নকৰিবা তোমাৰ কেঞ্চেল হৈ গ'লেও কিন্তু মোৰ কেঞ্চেল নকৰোঁ দেই ভাই পাকঘৰলৈ আহা মায়ে চাহ খাবলৈ মাতিছে ব'লা খোলালি ব'লা তাইতো মোক কোনোদিন কোৱা নাছিলে ইমান ধুনীয়া বাইক এজনী আছে বে আগতে গম পোৱা হ'লে তাইক নপতাই বাইককেই পতাই পেলালোহেঁতেন ইনষ্টাত মোৰ 71K ফলোৱাৰ্ছ আছে ৰিলছ আপলোড কৰাৰ লগে লগে মিলিয়নছত ভিউজ আহি যায় হয়নে এই মাজনী যে কিনো কথাবোৰ কৈ আছে বেলেগ কথা নাইহে যেনিবা আমনিয়ে পাব এতিয়া সিহঁতে কি বুলি আছে তোমাৰ ইনষ্টা আইডি আইও ৰাম মাক তুমি বুলি কৈছে তাক কি বুলি ক'ব লাগে নাজানাই নেকি বাৰু ইহঁতে মোৰ ইনষ্টা অ'কে ফ'ল' কৰিবা মিছেছ পল্লৱী মিছেছ বুলিনো কিয় থ'ব লাগে বিয়া পতা মানুহৰ নিচিনা মিছ বুলি থ'লেই হ'ল অঁতো বেয়া লাগে ন আপোনাক এই বয়সতেই বোৱাৰী বুলি ভাবিব কি বোৱাৰী বুলি ভাবিব মা বোৱাৰী নহয় কিবা গাভৰু ছোৱালী নি মা অথনি পৰা দেখোন বৰ তুমি কৈ কথা পাতি আছা নে গমেই পোৱা নাছিলা মোৰ মা বুলি ৰিলেক্স মাজনী ৰিলেক্স এইটো ভুল দেখোন চবৰে হৈয়ে যায় যি কি নহওক মই তাইৰ মাকহে দেই খোৱা চাহ খোৱা